জুবিন আমাৰ মাজত জীয়াই থাকক আৰু আমি এনেকুৱা আৰু এজন জুবিন এই জনমত পাম বুলি আমি নাভাবোঁ। তথাপি ভগৱানৰ ওচৰত প্ৰাৰ্থনাই কৰিছোঁ, জুবিন সদায় মহান, জুবিন অসমীয়াৰ কাৰণে এক গৌৰৱ আৰু জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও আমি সদায় জুবিনক থকা বুলি আমি অসমীয়া সমাজে বা আমি সদায় কেতিয়াও জুবিনক আমি নাই, জুবিন গাৰ্গ নাই বুলি আমি ভাবিব নোৱাৰোঁ। আৰু চিনেমাখনত যথেষ্ট সকলোৱে আৱেগিক হৈছোঁ, এনেকুৱা এটা আৱেগিক মুহূৰ্ত। ভাল লাগিছে চাই চিনেমাখন, অসমীয়া চিনেমা খুব সুন্দৰ ৰূপত সজাইছে আৰু জুবিন গাৰ্গ নথকাৰ কাৰণে বেছি দুখ লাগিছে আচলতে। এটা নতুন সংযোজন, আহক সকলোৱে এই চিনেমাখন চাওক আৰু তেওঁৰ আত্মাৰ তেতিয়াই শান্তি পাব। এই চিনেমাখন চালে নিশ্চয় জুবিনৰ আচল যিটো ব্যক্তিত্ব জুবিন গাৰ্গৰ, সেই ব্যক্তিত্ব ইয়াত ওলাইছে। আৱেগিক হোৱা যায়, মানুহজনক হেৰুৱাবলগীয়া হোৱাৰ কাৰণে আমিও আৱেগিক হৈছোঁ সঁচাকৈ।